Hello students, আজি ক্লাছটোত আমি ক্লাছ 9 জেনেৰেল মেথছৰ বহুপদৰ ওপৰত আলোচনা কৰিম। এতিয়া যেতিয়া এটা বহুপদৰ মাত্ৰা 1 হয় তাক আমি কি বুলি কওঁ? ৰৈখিক বহুপদ বুলি কওঁ। আৰু মাত্ৰা যেতিয়া আমাৰ 2 হয় তাক দ্বিঘাত বহুপদ বুলি কওঁ। আৰু মাত্ৰা যেতিয়া 3 হয় তাক আমি ত্ৰিঘাত বহুপদ বুলি কওঁ। এতিয়া অনুশীলনী 2.1 ত আমাক কি কৈছে? কোন কেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয়? এটা এইটো এটা বহুপদ হয় আৰু এইটো এটাই চলক আছে, ইয়াত x আছে। এইটোক আমি ইয়াৰ মাত্ৰাটো 2 হৈ আছে, এইটো আমি দ্বিঘাত বহুপদ বুলি কওঁ। এইটো আমি দ্বিঘাত বহুপদ বুলি কওঁ আৰু এইটো কিন্তু বহুপদ নহয়, কাৰণ ইয়াত ৰুট t আছে, অৰ্থাৎ 3t টু দি পাৱাৰ হাফ হৈ আছে। এইটোক আমি বহুপদ বুলি নকওঁ আৰু এইটোকো আমি বহুপদ বুলি নকওঁ, কাৰণ y প্লাছ 2y আছেতো, মানে অৰ্থাৎ এইটো আমি এনেকৈ লিখিব পাৰোঁ y প্লাছ 2y টু দি পাৱাৰ -1, মানে y ইনভাৰ্স বুলি কয়। এইটোক আমি বহুপদ বুলি নকওঁ। এইটো ইয়াত আমাৰ তিনিটা চলক আছে আৰু এইটো আমাৰ চাব 2 নম্বৰটো আছে তলৰ প্ৰতিটোৰে x² সহগ লিখা। ইয়াত x² সহগ 1 আছে, 2 প্লাছ x² মানে x² আগত এটা 1 আছে, ইয়াত x² সহগ 1। ইয়াতে তোমাৰ 2 মাইনাছ x² আছে, ইয়াত x² সহগ -1 হ'ব। আৰু এইটোত আমাৰ x² সহগ π/2 হ'ব আৰু ইয়াত x² নাই, গতিকে x² সহগ ইয়াত 0 হ'ব। এতিয়া 35 মাত্ৰাযুক্ত এটা দ্বিপদ, মানে দুটা পদ আছে, মাত্ৰাটো 35 হ'ব লাগিব। তোমালোকে x টু দি পাৱাৰ 35 লিখিব পাৰা, প্লাছ কিবা এটা লিখি দিব পাৰা, আৰু সেনেকে এইকেইটা কৰিব পাৰা। 100 মাত্ৰাযুক্ত মানে হায়েষ্ট যিটো আমাৰ পাৱাৰ থাকে সেইটো 100 হ'ব লাগিব। আৰু তলৰ বহুপদৰ মাত্ৰা লিখা। এইটো বহুপদৰ মাত্ৰা কিমান? ইয়াত 3 আছে, হায়েষ্ট পাৱাৰ xৰ হায়েষ্ট পাৱাৰ 3। এইটো আমাৰ মাত্ৰা 2 হ'ব, ইয়াত 1, এইটো ৰৈখিক বহুপদ আৰু ইয়াৰ মাত্ৰা 0। এতিয়া তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা। এইটো আমাৰ মাত্ৰা 2 হৈ আছে, দ্বিঘাত বহুপদ হ'ব। এইটো 3 মাত্ৰা মানে ত্ৰিঘাত হ'ব, এইটো দ্বিঘাত, এইটো ৰৈখিক মানে মাত্ৰা 1। এইটো আমাৰ ৰৈখিক বহুপদ হ'ব আৰু এইটো হ'ব r² আছে, অৰ্থাৎ মাত্ৰা 2 আছে। মাত্ৰা 2 হ'লে এইটো আমাৰ দ্বিঘাত বহুপদ হ'ব আৰু এইটো মাত্ৰা 3 মানে ত্ৰিঘাত বহুপদ। এইটো আমি গম পালো, এইটো গোটেই সহজ, এইটো মুখে মুখে ইয়াৰ আনসাৰ। অনুশীলনী 2.2 ত কি আছে আমি চাম। 5x - 4x² প্লাছ 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0, x = -1 আৰু x = 2 হয়। 1 নম্বৰ আছে, আমি ধৰি ল'ম let p of x = 5x - 4x² প্লাছ 3। আমাক x ৰ মান 0 বহুৱাব দিছে, এইটো 0 বহুৱাই দিয়া। 5 × 0, 4 × 0² প্লাছ 3। 5 × 0 মানে 0 হ'ব, 0² মানে 0, 0 × 4 মানে 0 প্লাছ 3। এইটো আমি 3 পালোঁ। তাৰপিছত x ৰ মান -1 বহুৱাব দিছে। 5 × x ৰ ঠাইত -1 বহুৱা, -4 × -1² প্লাছ 3। এতিয়া 5 × -1 তাৰমানে -5, -4 × -1²। তাৰমানে এটা কথা মনত কৰিবা, মাইনাছ সংখ্যাটোৰ ওপৰত -1 টু দি পাৱাৰ, মানে মাইনাছ সংখ্যাটোৰ ওপৰত যেতিয়া যুগ্ম সংখ্যা থাকে, -1ৰ ওপৰত যেতিয়া যুগ্ম সংখ্যা থাকে, -1 বুলি নহয় আৰু মাইনাছ সংখ্যাটোৰ ওপৰত যেতিয়া যুগ্ম সংখ্যা থাকে তেতিয়া চিনটো সদায় প্লাছ হয়। আৰু মাইনাছ সংখ্যাটোৰ ওপৰত যেতিয়া অযুগ্ম সংখ্যা থাকে চিনটো সদায় মাইনাছ হ'ব। এতিয়া -1ৰ ওপৰত যুগ্ম সংখ্যা আছে, তাৰমানে চিনটো প্লাছ হ'ব, অৰ্থাৎ -1² হ'লে 1 হ'ব, প্লাছ 3। এইটো তোমাৰ -5 হ'ব, -4 × 1 4 প্লাছ 3। এই দুটাত মাইনাছ আছে, দুটাত মাইনাছ থাকিলে আমি যোগ কৰি কেনে চিনটো মাইনাছ দিম। -5 -4 -9 প্লাছ 3, এইটো হ'ব -6। তাৰপিছত আছে আমাৰ x ৰ মান 2 বহুৱাব দিছে, p of 2। তাৰমানে 5 × x ৰ ঠাইত 2 বহুৱা, -4 × 2² প্লাছ 3। 5 দুগুণে 10 হ'ব,
মাইনাছ 2 স্কোৱাৰ মানে 4, 4 × 4 মানে 16 প্লাছ 3, এইটো আৰু এইটো আগত আমি কৰি লওঁ, 10 + 3 মানে 13 মাইনাছ 16, এতিয়া ইয়াৰ আগত প্লাছ ইয়াৰ আগত মাইনাছ, মানে এইটোৰ পৰা এইটো বিয়োগ কৰা, 16 পৰা 13 বিয়োগ কৰিলে 3, ডাঙৰটোৰ আগত মাইনাছ আছে গতিকে চিনটো মাইনাছ হ'ব। এতিয়া অনুশীলনী 2.2ৰ 1 নম্বৰটো হ'ল, 2 নম্বৰটো তোমালোকে একে নিচিনাকৈ কৰিব পাৰা, 0 বহুৱাই দিবা আৰু 1 বহুৱাবা, 2 বহুৱাবা, এনেকৈ কৰিবা, এইটো 2 নম্বৰকেইটা কৰিব পাৰিবা।